পবিত্ৰ ভাদ মাহলৈ মাজত মাত্ৰ কেইটামান দিন পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি ভকত বৈষ্ণৱক আদৰিবলৈ সাজু ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ। পবিত্ৰ ভাদ মাহলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৰাজ্যৰ ধৰ্মীয় পীঠস্থানসমূহৰ লগতে যোৰহাট জিলাৰ ১৪৫০ শকতি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পালনাম পূৰ্বৰ দৰে এইবাৰো মাজোৰা চাৰিপ্ৰসংগীয়া পালনামলৈ ভকত বৈষ্ণৱক আদৰিবলৈ প্ৰস্তুতি চলাইছে বৰনামঘৰ পৰিচালনা সমিতিয়ে। নামঘৰৰ চৌহদত ৰং তেল দি চাফ চিকুণ কৰি ব্যস্ত হোৱাৰ লগতে সাজু হোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে পবিত্ৰ ভাদ মাহত গুৰু দুজনৰ তিৰুভাৱ তিথি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু চাৰিপ্ৰসংগীয়া পালনাম ১ ভাদৰ পৰা ১ আহিনলৈ আয়োজন কৰা হৈছে। এইবাৰ নামাচাৰ্য হিচাপে থাকিব বটৰগুয়া সত্ৰৰ অৱনী গোস্বামী। উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ সকলো ঠাইৰ পৰা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ভক্ত তথা বৈষ্ণৱসকলে আহি সেৱা লৈহি এই ঢেকীয়াখোৱা বৰনামঘৰত। পুৱাৰ পৰা নিশালৈকে চলা চাৰিপ্ৰসংগীয়া পালনামলৈ ভিৰ কৰেহি প্ৰতি বছৰে। এইবাৰ উজনিৰ বান বিভীষিকাত মৃত্যু হোৱা প্ৰতিজন লোকৰ চিৰশান্তি কামনা কৰি ৰাজ্যখনৰ মংগল কামনাৰ্থে সেৱা ল'বলৈ নামঘৰ পৰিচালনা সমিতিয়ে ভক্ত বৈষ্ণৱৰ উপস্থিতি কামনা কৰিছে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ দৰে এইবাৰো ১৮ আগষ্টৰ পৰা ১৮ ছেপ্টেম্বৰলৈ চাৰিপ্ৰসংগীয়া মাজোৰা পালনাম জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ৰাইজৰ সহযোগত পূৰ্বৰ দৰে এইবাৰ অনুষ্ঠিত হ'ব। সেয়েহে আমি এই সুযোগতে সংবাদ মাধ্যমৰ যোগেদি আমি সকলো ৰাইজকে সাদৰে নিমন্ত্ৰণ কৰিলোঁ। এই পালনাম ভাগি আমাৰ বিশ্ব শান্তিৰ কাৰণে, জাতিৰ মংগলৰ কাৰণে আৰু গুৰুজনে প্ৰতিষ্ঠা কৰি থৈ যোৱা যি নামঘৰ ভেটি, অসমীয়া জাতি একত্ৰিত হৈ থকা এই ভেটি, তাত আমি সকলোৱে একগোট হৈ আমি গুৰুজনৰ কলা কৃষ্টি সংস্কৃতি পালন কৰোঁ। সেয়ে আমি এই মাজোৰা পালনামৰ যাতে সেৱাৰ্থীসকলে আহি পেলাই কোনো কাৰণে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সম্পূৰ্ণ নামঘৰ ভাগি পা পৰিষ্কাৰ কৰা হৈছে। সংলগ্ন ঘৰসমূহ আমি পৰিষ্কাৰ কৰা হৈছে। ৰাস্তা পথ আৰু ইত্যাদি সুন্দৰকৈ সজাই পোৱা তোলা হৈছে। বিদ্যুৎ, খোৱা পানী, স্বাস্থ্য বিভাগ, জিলা প্ৰশাসন বা মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি আমি সকলোকে এই পালনাম ভাগিলৈ সাদৰে নিমন্ত্ৰণ জনাইছোঁ। সকলো আহক, পূৰ্বৰ দৰে এইবাৰো আমাক সহায় সহযোগ কৰি পেলাই ৰাইজৰ যাতে কোনো কাৰণে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে আমাক সহায় কৰি দিয়ক। আৰু এই সুযোগতে আমি অনাগত দিনত বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানে এই পালনাম ভাগিত বিশুদ্ধ খোৱা পানীয়ে হওক, অন্ন যোগান ধৰাই হওক বা ইত্যাদি ইত্যাদি আমাক স্থানীয় গাঁওসমূহে ইয়ালৈ আহি পেলাই সহায় কৰি দিয়ে। তেনেধৰণে এইবাৰ আমাক সহায় সহযোগ কৰি দিব, তাৰ প্ৰতি আমি সকলো ৰাইজকে নিমন্ত্ৰণ কৰিলোঁ। এই সুযোগতে আমি সংবাদ মাধ্যমকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে সদায় প্ৰচাৰ কৰি থাকে। আপোনালোকো কুশলে মংগলে থাকক। আৰু নামঘৰৰ নতুনত্ব বুলিবলৈ একো নাই। আমি প্ৰতি বছৰে আমি ৰাইজৰ সুবিধাৰ কাৰণে কাম কৰোঁ। আমাৰ কাষতে যিখন চাকি দিয়া চালি আছে, এই চালিখন আমি পুনৰ আকৌ নিৰ্মাণ কৰি দিছোঁ, অকণ বেয়া হৈছিলে। আৰু পিছলৈও আমি এটা ডাঙৰ ৰংগমঞ্চ ৰাইজে আটক ধুনীয়াকৈ ব্যৱহাৰ কৰিব পৰাকৈ এটি পেচাবগাৰ আৰু লেট্ৰিনৰ ব্যৱস্থা কৰি দিয়া হৈছে। সেয়েহে আমি ভাবিছোঁ যে গাড়ী ৰখা পথৰ আমি সুন্দৰ কৰি দিয়া হৈছে। সকলো আহক, সকলো আহি পেলাই আমি এই পালনাম ভাগি সাফল্যমণ্ডিত কৰোঁ। ধন্যবাদ। এইবাৰ আমাৰ নামাচাৰ্য বটৰগুয়া সত্ৰৰ অৱনী গোস্বামী। পূৰ্বতে আমাৰ তেনেকৈ 40-50 লাখ ভকত হয়। এইখিনিতে কিন্তু আমাৰ এটি দুখৰ বিষয় যে আমাৰ উজনি অসমত 3খন জিলাত বাৰুকৈ বানপানীয়ে বৰ ক্ষতিগ্ৰস্ত কৰিলে। সেয়ে এই সুযোগতে আমি যিসকলে এই বানপানীৰ এই দুৰ্গতৰ সময়ত বৰ কষ্ট ভোগ কৰিছে, আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতক সোনকালে ভাল হৈ যাওক, পূৰ্বৰ দৰে হওক। আৰু যিসকল আমাৰ মাজৰ পৰা গ'লগৈ তেখেতসকলৰ বিদেহী আত্মাৰ আমি সদগতি কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।